2 নং গৰৈমাৰী প্ৰাথমিক বিদ্যালয়ত সোণালী জয়ন্তী উদযাপন। 2 নং গৰৈমাৰী প্ৰাথমিক বিদ্যালয়ত সোণালী জয়ন্তী উদযাপনৰ প্ৰথম কাৰ্যসূচী অনুসৰি ৰাতিপুৱা 50খন পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে জ্যেষ্ঠ নাগৰিকসকলে। 1975 চনত স্থাপিত হোৱা বিদ্যালয়খনৰ আজি 50 বছৰ ভৰি দিলে। 11-12 অক্টোবৰত মূল কাৰ্যসূচী পালন কৰা হ'ব। বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম জ্যোতি তালুকদাৰে আধৰা অনুষ্ঠানটোত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বিদ্যালয়ৰ চৌহদত 5 জোপা নাহৰ গছ ৰোপণ কৰে। আমাৰ ক'বলৈ গ'লে 2 নং গৰৈমাৰী প্ৰাথমিক বিদ্যালয় আমাৰ এই গাঁওখনত বহুত দেৰিকৈ বা বহুত পলমকৈ আমাৰ এই বিদ্যালয় অনুষ্ঠান গঢ়ি উঠিছিল। কাৰণ আমাৰ এই গাঁওখনৰ যিহেতু লোকসকলে আৰ্থিক অৱস্থা বা তেনে অন্য দিশতো মানে বহুত জৰুৰী আছিলে আৰু আনফালেদি আমি ক'বলৈ গ'লে শিক্ষাৰ প্ৰতি তেওঁলোকে কোনো মানে গুৰুত্ব দিয়া নাছিল আৰু সেয়ে অতি দুখৰ কথা যে আমাৰ জনজাতি যিটো ৰাভা সম্প্ৰদায় এই অঞ্চলত অতি পুৰণি বাসিন্দা। গতিকে সেই বাসিন্দাৰ পুৰণি হিচাপে আমি ইয়াত বহুত আশা কৰিব পাৰিলোহেঁতেন, কিন্তু আমি আশা কৰাৰ কাৰণে আমি নিৰাশা হ'ল। কিয় আমাৰ তাৰমানে আমি যিহেতু বিদ্যালয় ইয়াত আগৰ চাম যিবিলাক উপৰি চাম তেওঁলোকে এই শিক্ষাৰ প্ৰতি কোনো চিন্তা চৰ্চা নাছিলে আৰু শিক্ষা কি বস্তু সেইবিলাক জানা নাছিলে। গতিকে সেই পৰিপ্ৰেক্ষিতত আমাৰ বিদ্যালয় আমি বহুত দেৰিকৈ আমি ইয়াত বিদ্যালয় স্থাপন কৰিব সক্ষম হৈছোঁ। আৰু গতিকে আমি বিদ্যালয় আজি 50 বছৰ অতিক্ৰম কৰিলে আৰু সেই 50 বছৰৰ যিহেতু আমি আজি সোণালী জয়ন্তী হিচাপে আমি ইয়াতে অনুষ্ঠিত কৰা হ'ল। গতিকে ইয়াত আমি আগন্তুক আকৌ আমি এই গাঁওখনৰ প্ৰতি আমি শিক্ষাৰ অনুষ্ঠানটোক আমি আগুৱাই নিবৰ কাৰণে সকলো ৰাইজকে আমি অনুৰোধ কৰি আহি আছোঁ আৰু আমি তেওঁলোকক আমি দেখুৱাই আহিছোঁ। গতিকে আমি এইবিলাক যদি অনুষ্ঠান পাতি নাথাকোঁ, সোণালী জয়ন্তী কি বস্তু সেইবিলাক যদি আমি নাজানো, তেতিয়াহ'লে আমাৰ এই আছাম লোক বা আমাৰ ল'ৰা ছোৱালীবিলাকে কোনো এটা অনুষ্ঠানত বা কোনো এটা শিক্ষাৰ প্ৰতি কোনো আগুৱাই যাবৰ কাৰণে সুবিধা নাপাব। গতিকে সেয়ে আমি এই সোণালী জয়ন্তীৰ উৎসৱটো আজি আমি অনুষ্ঠিত কৰিছোঁ আৰু লগতে আমি 12 তাৰিখতো আমি বহল ভিত্তিত আমি এটা মিটিং আকাৰে আমি ৰখা হৈছে। গতিকে সেইটোৱে আমাৰ লক্ষ্য। গতিকে আমি বৰ বেছি নকওঁ, আমি এইখিনিকে কৈ মোৰ ফালৰ পৰা সামৰিছোঁ। আজি 2 নং গৰৈমাৰী প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ আৰু আজিৰ এই 2 তাৰিখ 2 অক্টোবৰতে 1975 চনৰ 2 অক্টোবৰতে বিদ্যালয়খন স্থাপিত হৈছিল। আজি সম্পূৰ্ণ 50টা বছৰত ভৰি দিলে আৰু ৰাইজৰ সহযোগত, ৰাইজৰ আগ্ৰহ আৰু ছাত্ৰ ছাত্ৰীৰ আগ্ৰহত আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু এই বিদ্যালয়লৈ মই চাকৰি সূত্ৰে 1996 চনত ভৰ্তি হৈছিলোঁ, চাকৰি যোগদান কৰিছিলোঁ আৰু সেই দিন ধৰি এই 2 নং গৰৈমাৰীবাসী ৰাইজৰ সহায় সহযোগিতাত আমাৰ বিদ্যালয়খন পৰিচালিত হৈ আছে। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। আমাৰ বিদ্যালয় পৰিচালনা সমিতিও আছে, মাতৃগোট আছে। এনেদৰে বিভিন্ন ধৰণে বিদ্যালয়খনে অগ্ৰগতি লাভ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আমি এই সোঁৱৰণিৰ বাবে স্মৃতি কৰাৰ বাবে আমি আজি 2দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী আৰু প্ৰথম কাৰ্যসূচী আপোনালোকে নিশ্চয় দেখিলে 50খন পতাকা আৰু এখন বিদ্যালয়ৰ 51খন পতাকা উৰিছে আৰু অহা 12 অক্টোবৰত এই বিদ্যালয় প্ৰাংগণতে আমাৰ মুকলি সভা হ'ব আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন হ'ব। 10গৰাকী ব্যক্তিক এই বিদ্যালয়ত শিক্ষকতা কৰা শিক্ষক শিক্ষয়িত্ৰীক আমি সম্বৰ্ধনা জনাম আৰু এই অনুষ্ঠানলৈ আমাৰ ইতিমধ্যে দিলীপ শইকীয়া ডাঙৰীয়া MP আৰু অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা আৰু আমাৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী আদিকে ধৰি গোবিন্দ বসুমতাৰী ওদালগুৰি বিধায়ক আহিম বুলি আমাক কথা দিছে। গতিকে আমি ভাবোঁ যে আজিৰ যিটো দিনটো ধুনীয়াকৈ সম্পন্ন হৈ গ'ল, বতৰৰ ফৰকাল
আৰু অহা 12 তাৰিখৰ দিনটো যেন সুকলমে অনুষ্ঠিত হৈ যায় আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন সিদিনাখনে যেন ভালে কুশলে আমাৰ অনুষ্ঠানটো অনুষ্ঠিত হৈ যায় গতিকে মই বৰ বিশেষ নকওঁ এই ৰাইজৰ যি উৎসাহ আৰু উদ্দীপনা এই কাৰণে আমি আজি অনুষ্ঠান পাতিবলৈ সক্ষম হ'লোঁ নিউজ ডেস্ক ৰিপোৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ